মানুহবোৰৰ যেন কিবা এটা হৈছে ৰৈ গৈছে ৰৈ ৰৈ বিনাইছে 19 ছেপ্টেম্বৰত অসমবাসীৰ কলিজাত লগা ঘাটুকুৰা যেন নুশুকাবই ৰূপালী পৰ্দাত প্ৰাণৰ শিল্পীগৰাকীক অন্তিমবাৰলৈ দেখি মানুহবোৰে মুখৰ মাত হেৰুৱাইছে কথা এতিয়া কোনো এটা একো কথা ক'বলৈ কথা নোলাই আমি সদায় মনত ৰাখিম জুবিনদাক সকলোৱে জানো কিন্তু এই অসহায় মুহূৰ্তত মোৰ একো কথাই ক'বলৈ মন যোৱা নাই ক'বলৈ ভাষাই নাই বুলি ক'ব লাগিব ইমান মানে নাই ক'বলৈ দুটা দিনত ৰাজ্যৰ ছবিগৃহত 85খন স্ক্ৰীণত 6 শতাধিক দৰ্শনীত হাউচফুল হোৱাৰ দৰেই তৃতীয় দিনাও অসমৰ প্ৰতিটো ছবিগৃহলৈ জনস্ৰোত ইয়াৰ আমঠুগৰাকীক অকালতে হেৰুৱাৰ দুখ বুকুতে সাৱটি ৰৈ ৰৈ বিনালেৰ প্ৰতিটো সংলাপ প্ৰতিটো দৃশ্যৰ সৈতে নিজকে একাত্ম কৰি লৈছে দৰ্শকে ৰাউল চৰিত্ৰটোৰ মাজত সকলোৱে বিচাৰিছে জুবিনক আমাৰ জুবিনক আত্মাৰ জুবিনক জুবিনৰ দেশৰ জুবিন যুগৰ মানুহবোৰে লৈছে সংকল্প প্ৰথমতে মানে মোৰ দাদাক দেখিয়ে মানে কান্দোনত ভাঙি পৰিছো মানে ক'বলৈ ভাষা নাই তেওঁ থাকিলে আজি চাগে বিৰাট ভাল পালে হয় আৰু সেয়াই কামনা কৰিছো শেষ বুলিলে শেষ নহয় দাদা আছে আমি নতুন প্ৰজন্মই এনেকৈ আগুৱাই লৈ যাব লাগিব জুবিন দা অমৰ হওক অমৰে আছে মৃত্যুৰ সিপাৰে আশা জানো তুমি একেখন হৃদয় লৈ আশা জানো তুমি ইয়াৰ আমঠুগৰাকীৰ অনুপস্থিতিত তেখেতৰ সপোনৰ ছবিখন উপভোগ কৰি মৰহি গৈছে মনবোৰ জুবিন দাৰ আগৰ ছবিখন গোটেইখন চাইছোঁ কিন্তু এখন জুবিন দাৰ অভিনয় খুব ধুনীয়া কৰিছে কিন্তু জুবিন দা থকালৈ চিনেমাখন চাই বৰ ভাল লাগিলে জুবিন দা আত্মাই শান্তি পাওক তেওঁ য'তেই আছে শান্তিয়ে থাকক ইমান ধুনীয়া অভিনয় ইমান ধুনীয়া চিনেমা জুবিন দাক আৰু চাবলৈ নাপাম যে আৰু জুবিন দা চিনেমা চাবলৈ আহিব নাপাম বেয়া লাগিছে ছবিগৃহৰ পৰাই অনুৰাগীয়ে কৈছে জুবিন দাই ন্যায় পাবই কেনেকৈ সেয়াও শুনক আৰু যিসকলে যদি যিটো আমাৰ ৰহস্য আৱৰ্তত আছে সেইটো ওলাই আহিব লাগে বুলি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু মই ভাবোঁ যদি ন্যায়ালয় বা ন্যায় ব্যৱস্থাৰ যদি তেখেতে কিবা স্বত্বে আমাৰ বিশ্বাস আছে নাপায়ো কিন্তু ভগৱানে কিন্তু নেৰে আৰু মই সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ বাকী ভগৱানৰ ওপৰত কোনো নাই কোনোৱে নাই আমিও নাই বহুত আশাবাদী আমাৰ চৰকাৰখনৰ ওপৰত লগতে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ যি কানুন আছে তেওঁলোকৰ ওপৰত জুবিন দা নিশ্চয় ন্যায় পাব আৰু যদি আইনৰ কিবা সুৰুঙাই দিয়ে সেই দোষীসকল কেনেবাকৈ কৰি যদি ওলাইও যায় কিন্তু মানুহৰ যিটো অভিশাপ ইমান লাখ লাখ মানুহৰ অভিশাপ তেওঁলোকক লাগিবই আৰু জুবিন দাৰ প্ৰতি আমাৰ যি মৰম আছে আৰু সকলোৱে জানো যে জুবিন দা আগত যিমান শক্তিশালী আছিলে মৃত্যুৰ পিছত তেওঁ আৰু অধিক শক্তিশালী হৈ গৈছে আৰু জুবিন দাই নিজৰ ন্যায় আমি সকলোৱে জানো সকলোৱে মনে মনে আমি জানো যে জুবিন দাই নিজৰ ন্যায় নিজে ল'বই আৰু বাকীটো আমি শেষত কি হৈছিলে এইটো জানিব লাগে সোনকালে যাতে ন্যায় পায় আৰু অসমবাসী ৰাইজে সেই 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিলে সেইটো জানিবলৈ উৎকণ্ঠা বা উদ্গ্ৰীৱ হৈ ৰৈ আছে সেইটো সোনকালে মানে আমাক জুডিচিয়াৰীয়ে সোনকালে আমাৰ ন্যায়টো দিয়াটো আমি আশা কৰিছোঁ এতিয়া অখাৰে আছো মই দুখৰ প্ৰভাতৰ খণ্ডনি এয়া জুবিনৰ দেশৰ মানুহ আবেগ ভালপোৱা আদৰৰ মাজতে থকা মানুহবোৰ যাৰ বাবে প্ৰাণৰ শিল্পীগৰাকীক কি ধৰণেৰে অনুৰাগীয়ে মৰম দিব পাৰে তাক বিশ্বৰ সন্মুখতে নজিৰ সৃষ্টি কৰি জুবিনময় হৈ আছে অসম মাত্ৰ তেখেতৰ কায়িক অনুপস্থিতিত আজি অসমে ৰৈ ৰৈ বিনাইছে কিয়নো জুবিন তুমি সাৰে আছা তোমাৰ প্ৰতিটো গানে গানে ব্যুৰ ৰিপৰ্ট
প্ৰতিদিন টাইম।